কৰিবলৈ লৈছোঁ পৰিচালক মধুস্মিতা ৰাজগুৰু। ধন্যবাদ। Hello. 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 পৰম শ্ৰদ্ধাৰ বিশিষ্ট অতিথিবৃন্দ তথা সমূহ সাংস্কৃতিক অনুৰাগী আমাৰ শ্ৰদ্ধাৰ ৰাইজ, 2025 বৰ্ষটো অসমীয়া সংগীত জগতৰ বাবে চিৰদিনলৈ এটি দুঃসময় হিচাপে চিহ্নিত হৈ ৰ'ব। বিগত 2025 চনত আমি অসমীয়াই বহু কেইগৰাকী অসমীয়া সংগীত জগতৰ পুৰুধা ব্যক্তিক হেৰুৱালোঁ, যি ক্ষতি পূৰাবলৈ অসমীয়াৰ হয়তো বহু বছৰ দৰকাৰ হ'ব। এই বহাগ উৰুঙা বহাগ, আজিৰ বহাগত নাই চঞ্চলতা, নাই উৎসাহৰ গুণ, চৌপাশে মাথো শূন্যতাৰে আলোড়ন। জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ, আজি কবিৰ কলমেৰে মাথো নিৰ্গত হয় প্ৰিয়জনক হেৰুৱাই খুব হতাশা আৰু বিদ্ৰোহ। আমি BX+ মহিলাসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱক সোঁৱৰি এটি সমবেত সংগীত আগবঢ়াইছোঁ। ভুল ভ্ৰান্তিবোৰ নিজ গুণে ক্ষমিব। গীতিকাৰ শ্ৰীমতী অনিতা গগৈ বাইদেউৰ আৰু সুৰ শ্ৰীযুত কুলেন বুঢ়াগোহাঁইদেৱৰ। আৰু আমাৰ আজি সমবেত সংগীতটি পৰিৱেশন কৰা শিল্পীসকলৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। অশেষ কষ্টৰে তেওঁলোকে বহু চেষ্টা কৰিছে। মই ক্ৰমান্বয়ে নাম একাধিক্ৰমে কৈ যাম। শ্ৰীমতী জিতা চেতিয়া, মিতালী শইকীয়া, বন্দনা গগৈ, পিংকী বৰুৱা, প্ৰিয়ংকা দুৱাৰা, দেৱলীনা বৰা, ৰেখা দত্ত, লীনা গগৈ, ত্ৰিবেণী গগৈ, জিতুপ্ৰিয়া শইকীয়া, মণিকা নাথ, জুপিতৰা চেতিয়া, জাহ্নৱী শইকীয়া সোণোৱাল, জোনালী দত্ত গগৈ, পলি গোহাঁই, শ্যামলী হাজৰিকা আৰু আমাৰ বাদ্যযন্ত্ৰত সংগত কৰা শিল্পীসকলৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। আমাৰ দুলীয়াজান শিল্পী সমাজৰ জ্যেষ্ঠ শিল্পী ত্ৰিপুলত আছে শ্ৰীযুত বিনন্দ কোঁৱৰ, তবলাত সৰোজ সোণোৱাল, বেছ গীটাৰত বিজয় গগৈ, কীবৰ্ডত দীপু হাতীকাকতি ভাইটি, পেডত আছে দিব্যজ্যোতি দিহিঙীয়া আৰু আমাৰ গীত গীটাৰত অকণমানি ভাইটি আমাৰ ইয়াৰে আৱাসিকৰ জোনালী দত্ত গগৈ, তেখেতৰ পুত্ৰ শ্যামন্ত গগৈ। সৰু ল'ৰা, আপোনালোকে আশীৰ্বাদ কৰিব। খুব ধুনীয়াকৈ আমাৰ লগত সংগত কৰিছে।
ফুলৰ পক্ষী তোমাৰ পাখিৰ বতাহতে গজালি মেলে হৈছ নতুনৰ পৰা উঠি আহিছে সোণৰ বেলি কপালত তিলক আঁকি গলিছে এয়া পৃথিৱী আমাৰ